আপুনি নামাজ পঢ়ি আছে, এনে অৱস্থাত আপোনাৰ মোবাইল ফোনটো বাজি আছে। এতিয়া আপুনি কি কৰিব? চাওক, এই বিষয়ে আপোনাৰ উচিত নামাজ আৰম্ভ কৰাৰ আগতে আপোনাৰ মোবাইল ফোনটো বন্ধ কৰি লোৱা, নাইবা মোবাইল ফোনটো চাইলেণ্ট মোডত ৰাখি থোৱা। হয়, আপুনি কিবা কাৰণত সেই কামখিনি কৰিব পৰা নাই, এতিয়া নামাজ পঢ়ি থকা অৱস্থাত আপোনাৰ মোবাইল ফোনটো বাজি আছে। এতিয়া আপোনাক সেই মোবাইল ফোনটো আমলে কাসীৰ নোহোৱাকৈ, আমলে কাসীৰ কোৱা হয় নামাজ পঢ়ি থকা অৱস্থাত এনে কামত লিপ্ত হোৱা। দূৰৰ পৰা মানুহে ভাবিব যে মানুহজনে বোধহয় নামাজত নাই, কিবা এটা কামহে কৰি আছে, ইয়াক আমলে কাসীৰ কোৱা হয়। এনেধৰণৰ কামত লিপ্ত নহয়, যাতে মানুহে ক'ব নোৱাৰে আপুনি মোবাইলত ব্যস্ত আছে। এক হাতেৰে আপুনি আপোনাৰ মোবাইল ফোনটো বন্ধ কৰি দিব, যাতে আপোনাৰ নামাজতো কোনো ধৰণৰ অসুবিধা নঘটে আৰু আনৰ নামাজতো কোনো ধৰণৰ অসুবিধা নহয়, এয়াই উত্তম। কিন্তু আমি দেখিবলৈ পাই আছোঁ কিছুমান মানুহে মোবাইল বাজি আছে আৰু ই নামাজত মগ্ন হৈ আছে। এইটো ভাবা নাই তেওঁৰ মোবাইল বজাৰ বাবে কিমানজন মানুহৰ নামাজত অসুবিধা হৈ আছে। ইয়াৰ প্ৰতি ধ্যান ৰখাটো উচিত। আশা কৰিছোঁ আপোনালোকে বুজিব পাৰিছে। আল্লাহ ৰাব্বুল আলামিন আমালোকক আমল কৰাৰ তৌফিক দান কৰক। আমিন।